সকলকে নমস্কাৰ জনাইছো আজি আমি চতুৰ্থ শ্ৰেণীৰ সংস্কৃত বিষয়ৰ যি একাদশ পাঠ সেই একাদশ পাঠৰ সুভাষিতানি পাঠৰ যিকেইটা সুভাষিত এই সুভাষিত কেইটা আমি উচ্চাৰণৰ সৈতে অনুবাদখিনি জানিবলৈ চেষ্টা কৰিম আৰু সকলোৱে মোৰ লগত লিড এণ্ড ফলো কৰিব ঠিক আছে প্ৰথমতে মোৰ লগত উচ্চাৰণ কৰি যোৱা Shaityং মাতা পিতা জ্ঞানং ধৰ্ম ভ্ৰাতা দয়া সখা শান্তি পত্নী ক্ষমা পুত্ৰ ষডেতে মম বান্ধৱঃ আৰু এবাৰ সত্যং মাতা পিতা জ্ঞানম ধৰ্ম ভ্ৰাতা দয়া সখা শান্তি পত্নী ক্ষমা পুত্ৰ ষডেতে মম বান্ধৱঃ এতিয়া এই সুভাষিতানিটোৰ আমি অনুবাদ বুজিবলৈ চেষ্টা কৰিম এতিয়া মনোযোগৰে শুনিবা ইয়াত কি কৈছে সত্যং মাতা পিতা জ্ঞানং ধৰ্ম ভ্ৰাতা দয়া সখা অৰ্থাৎ কিৰে অৰ্থাৎ হ'ল যে সত্য মোৰ মাতৃ সত্যং মাতা সেইকাৰণে কি কোৱা হৈছে সত্যং মাতা ঠিক আছে তাৰপিছত কোৱা হৈছে যে পিতা জ্ঞানং আৰু জ্ঞান হ'ল মোৰ পিতা অৰ্থাৎ জ্ঞান মোৰ পিতা সেইকাৰণে কৈছে পিতা জ্ঞানং ধৰ্ম ভ্ৰাতা দয়া সখা অৰ্থাৎ ধৰ্ম মোৰ ভাই বুলি কোৱা হৈছে বা ভাইটি আৰু কৈছে দয়া সখা আৰু দয়া মোৰ সখা বা বন্ধু ঠিক আছে সেইকাৰণে ইয়াৰ অৰ্থটো এনেধৰণে ক'ব পাৰোঁ যে সত্য মোৰ মাতৃ জ্ঞান মোৰ পিতৃ বা পিতা আৰু ধৰ্ম মোৰ ভাই দয়া মোৰ সখা বা বন্ধু ঠিক আছে তাৰপিছত উচ্চাৰণ কৰিব নালাগে সকলো বুজা শান্তি পত্নী ক্ষমা পুত্ৰ অৰ্থাৎ শান্তি মোৰ পত্নী শান্তি পত্নী সেইকাৰণে কৈছে শান্তি পত্নী আৰু ক্ষমা পুত্ৰ আৰু ক্ষমা মোৰ পুত্ৰ আৰু কি কোৱা হৈছে ক্ষমা পুত্ৰ বুলি কৈছে আৰু ষডেতে মম বান্ধৱঃ যে এওঁলোক ছজন যে এই যে ইয়াত আমাৰ যেনেকুৱা মাতৃ পিতৃ হয় নহয় ভাই বন্ধু পত্নী তাৰপৰা পুত্ৰ এই সকলোৱে বা এওঁলোক ছয়জন আমাৰ কি হয় আত্মীয় এওঁলোক ছয়জন আমাৰ কি হয় আত্মীয় অৰ্থাৎ ইয়াত সত্য আমাৰ আত্মীয় হ'ল জ্ঞানো আমাৰ আত্মীয় হ'ল ধৰ্মও আমাৰ আত্মীয় হ'ল আকৌ শান্তিও আমাৰ আত্মীয় পত্নীও আমাৰ আত্মীয় ক্ষমাও আমাৰ আত্মীয় অৰ্থাৎ এওঁলোকক আমি কি বুলি কৈছোঁ এই ছয়জনক আমাৰ আত্মীয় বা মোৰ আত্মীয় বুলি ক'ব পাৰোঁ তাহলে ইয়াৰ লগত আৰু এবাৰ তোমালোকে উচ্চাৰণটো কৰি দিয়া শ্লোকটো কোৱা সত্যং মাতা পিতা জ্ঞানং ধৰ্ম ভ্ৰাতা দয়া সখা শান্তি পত্নী ক্ষমা পুত্ৰ ষডেতে মম বান্ধৱঃ অনুবাদ মোৰ লগত ক'বা সত্য মোৰ মাতৃ জ্ঞান মোৰ পিতা ধৰ্ম মোৰ ভাই দয়া মোৰ বন্ধু শান্তি মোৰ পত্নী আৰু ক্ষমা মোৰ পুত্ৰ এওঁলোক ছজন মোৰ আত্মীয় ঠিক আছে এতিয়া নেক্সট শ্লোকটোত আহিম 2 নম্বৰ শ্লোক
ঠিক আছে 2 নম্বৰ শ্লোকটো তোমালোকে মোৰ লগত মাতিবা